পাৰোঁ ঘৰুৱা সামগ্ৰীখিনি দিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰায় 50 ঘৰমানৰ দিছোঁ বিচনা তুলি গাৰু সেইখিনি মানুহ দিয়া হ'ল টেঙাখোলাতে আপোনাৰ ধৰক বামুণী পুখুৰীত। গতিকে আগন্তুক দিনত আৰু আমাৰ পৰিকল্পনা আছে। আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি আছোঁ। আমাৰ গোটেই টিম মেম্বাৰ্ছে চেষ্টা কৰি আছে। ৰাইজৰ আৰু ভগৱানৰ আশীৰ্বাদত এইখিনি কৰিব পাৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনতো আমি যিখিনি মানুহে এতিয়ালৈকে পোৱা নাই বা ধৰক ওচৰে পাজৰে থাকে আমাৰ এতিয়ালৈকে আমি দিব পৰা নাই তেওঁলোকৰ ওচৰত আমি যাম। আমি চেষ্টা কৰিম আমি যিমান পাৰোঁ মানুহক দিবলৈ। টেঙাখোলা ৰাইজ এতিয়া মোৰ নিজৰ মানুহৰ নিচিনা হৈ গ'ল। আমি প্ৰায় এসপ্তাহমান ইয়াতে অহা যোৱা কৰিয়ে আছোঁ। মই ভাবোঁ যে ইয়াত থকা মানুহখিনি তাৰমানে একেবাৰে নৈ কাষত নেপালী খুঁটিৰ ওচৰতে তাৰমানে নেপালী খুঁটিক সকলোৱে এতিয়া জানে, ছ'চিয়েল মিডিয়াত খুব এতিয়া চলি আছে বা চবেই গম পাইছে তেওঁলোকৰ কিমান ক্ষতি হৈছে। ঠিক একেই ধৰণৰ ক্ষতি আচলতে এইখন ঠাইতো হৈছে। সেইবাবে আমি এইখন ঠাইলৈ আহিছোঁ কাৰণ নেপালী খুঁটি ইতিমধ্যে সাহায্য বিতৰণৰ বাবে কেইবাটাও NGOs গৈছে। আমি এইখন ঠাইলৈ আহিছোঁ। ৰাইজলৈ এইটোৱে ক'ম যে ভালে থাকক। এইটো বিপদৰ সময়ত আমি সকলোৱে ইজনে সিজনৰ লগৰী হ'ব লাগিব আৰু ইতিমধ্যে হৈছেও। অসমবাসী ৰাইজ ওলাই আহিছে, ভাৰতবাসী ৰাইজ ওলাই আহিছে অসমৰ বাবে। সেয়া চাই কিবা এটা ভালো লাগিছে।